জেৰিফাক নাস্তা কৰিছোঁ, পাৰঠা আৰু মেয়নিজ দিছোঁ। তাই বোলে খাই ভাল লগা নাই, খাব দিলে তাই ভাল নালাগে, খাব নিদিলে আকৌ সেইটো বস্তুৱে তাইক ভাল লাগে। চবেই চালান দিয়া, জোৰকৈ কোৱা তেতিয়াহে শুনা পাব। জল্দি জল্দি ফিনিছ কৰা। খাব দিছোঁ, 10:30 বাজে। মোৰ কামখিনি কৰি লওঁ। জেৰিফাক ভাত খাব দিছোঁ। কালি উজান বজাৰ যে মিছা মাছ লৈ আনিছিলোঁ সৰু সৰু, সেয়া বনাই তাইক ভাত খাব দিছোঁ। আচাৰ আজান দিলে। আজি ঘৰ চৰ অকণমান চাফা কৰোঁ, ইমান লেতেৰা হৈছে ধূলি বালি দি। ঘৰটো অলপ চাফা কৰোঁ। তো কৰোঁতে একেবাৰে গধূলি 4টা বাজিলে। তাইও ভাত নাখাওঁ কৈছিলে, অলপ দিলোঁ তাইক ভাত খাব। খাই আছে। সেয়া গা ধুৱাই দিছোঁ, চুলি তুলি কোনোৱাই নাই, পাগলী নিচিনা হৈ আছে তাই। ইমানে ধূলি বতাহ, অলপ বৰষুণ দিলে ভাল হয়। বৰষুণটো বহুত দৰকাৰ, ইমান ধূলি। জেৰিফা জল্দি জল্দি খোৱা, জল্দি খোৱা। চব্জি বজাৰ ইমান দাম, কিলো 60 টকা কৰি আছে। আৰু জিকা কিমানকৈ সোধাচোন। চব্জি সৰু বিলাহী সুধিলোঁ 60 টকা কৰি। আম ওলাইছে কিমানকৈ? নালাগে। তাৰপিছত ৰেডি কৰিছোঁ। অমিতা কোনোবা এজনে গিফ্ট কৰিছে, সেইখিনি এই দুটা বস্তু কিনি আনিছোঁ। আহিব এইফালে চালাড এনেকৈ ৰেডি কৰিছোঁ। আজি নাহে, ছেটাৰডে আহিব। সিদিনা কেতিয়া আহিব সুধি আছে। সিদিনা মানে আমাৰ ঘৰ মালিকৰ ভায়েকৰ ছোৱালীজনী কেতিয়া আহিব সুধি আছে। শনিবাৰে ইয়াতে ইফতাৰৰ দাৱত আছে আমাৰ ঘৰ মালিকে, তাতে আহিব, তাকে সুধি আছে। ইফতাৰ বোলে আজি এনেকৈ ৰেডি কৰিছোঁ। আলহামদুলিল্লাহ, আল্লাহ এইখিনি যে মোক ৰেডি কৰিব দিছে, ৰেডি কৰিছোঁ। শুক্ৰিয়া। এবাৰ ৰোজাৰ মাহটো বহুত আৰামত গ'ল, আল্লাহ বহুত আৰামত ৰোজাৰ মাহটো কটালে। চাওঁতে ৰোজাৰ মাহটো শেষ হৈ গ'ল, 12টাৰ ৰোজা আছে। এবাৰ ৰোজাটো বহুত আৰামৰ, গৰম নাই, কষ্ট নাই। ৰোজাটো আৰম্ভ হৈছিলহে, শেষ হৈ থাকিলে। ৰোজাৰ মাহটো বহুত ভাল লাগে। ৰোজাৰ মাহটো এনেও ভাল মাহ, ভাল দিন। সেয়া আৰু ইফতাৰ বোলে এনেকৈ ৰেডি কৰিছোঁ। জেৰিফা ঘৰ মালিকে তাতে গ'ল, তাতে তাই ইফতাৰ কৰে, তাতে গুচি গ'ল। তো মই অকলে কাৰণে এনেকৈ ৰেডি কৰোঁ ইফতাৰৰ প্লেটটো। আৰু জেৰিফাৰ আব্বাই তলত ইফতাৰ কৰে আমাৰ, তাতে এনেই চব একেলগে ইফতাৰ কৰে। এই আজান দিলে ইফতাৰটো, আজান দিলে ইফতাৰটো কৰোঁ। জেৰিফা নাই, তাতে গ'ল। মই অকলে আৰু কোনো নাই। ইফতাৰবিলাক এনেকৈ ৰেডি কৰিছোঁ, কোনো নাই, অকলে আৰু কি আৰু। পালেং শাকখিনি বইল কৰি লৈছিলোঁ, জলকীয়া আৰু পালেং শাকখিনি মিক্সিত পিচিলোঁ। পালেং শাকখিনি পিচি ল'লোঁ, ধুনীয়াকৈ একদম মিহি হৈ গৈছে। এতিয়া আদা নহৰু এইবিলাক কাটি ৰেডি চেডি কৰিলোঁ, তাৰপিছত বনাম। এইফালে পনীৰ বৰফ আছিলে, ভিজাই থৈছোঁ অকণমান পানীত। এয়া পালেং পনীৰ বনাব ৰেডি কৰিছোঁ। নহৰু, আদা, পিঁয়াজ, বাতিত জিৰা লৈছোঁ অকণমান, পনীৰ ৰেডি কৰিছোঁ, এইফালে পিচি চব ৰেডি কৰি লৈছোঁ। কেৰাহীটো গৰম হ'ল, তাতে অলপমান বাটাৰ দি দিওঁ, ৰিফাইন তেল দিলেও হয়। অকণমান বাটাৰ দিছোঁ। কেৰাহীটো বহুত গৰম হৈছে, অলপমান জিৰা দি দিওঁ। জিৰা অকণমান দিছোঁ, অলপ নহৰু দিছোঁ, নহৰুটো অলপমান ৰঙাকৈ ভাজি লওঁ। নহৰুটো অলপ ভাজি ল'লে তাৰপিছত আদা দিম।
জিৰা বেছি দিয়া নাই, অকণমান দিছোঁ জিৰা। অকণমান ৰঙা হ'লে ভাজোঁ। আদাটো দি দিছোঁ অকণমান। পিঁয়াজ দি দিছোঁ। ভাজোঁ। নিমখ দিছোঁ। পিঁয়াজ দিলে জলদি মজায়। পিঁয়াজখিনি অলপমান এনেকৈ ভাজি লওঁ। আৰু অকণমান ভাজি লৈ পেলাই হেৰি কৰি বহুত দিন বনোৱা নাই পালেং পনীৰ। আজি বনাওঁ অকণমান। পালেং শাক আছিলে, পনীৰ আনিলোঁ। এতিয়া আমাৰ তলতে দোকানতে পায় পনীৰ। পনীৰো ইমান দাম, 800 টকা কৰি পনীৰ পেকেটবোৰ। পালেং শাকখিনি দি দিছোঁ। ওলাইছে। পালেং শাকখিনি অকণমান ভুনি লওঁ। অকণমান পানী দিওঁ। এইখিনি অলপমান ভুনা হ'ব লাগিব। পিছতে কেঁচা জলকীয়া দি পেলাই পিচিছোঁ আৰু বেলেগকৈ জ্বলা নিদিওঁ। দুটা জলকীয়া দি পিচিছোঁ। অকণমান জিৰা গুড়ি দিছোঁ। নাজানো খাব কেনে হয়, এনেই এবাৰ বহুত আগতে বনাইছিলোঁ, ভাল লাগিছিলে খাবলৈ। অলপমান ভুনা কৰি লওঁ। লাষ্টত মজা অলপমান খালে আমুল ক্ৰীম দি দিম। অকণমান পানীটো দি মিক্সিৰ বাতিটো ধুই দিছোঁ। ভালকৈ উতলাই ইমান চিটিকিব, চবফালে চিটিকি যাব এতিয়া। পালেং শাকৰ গোন্ধটো তেতিয়া গুচি যাব। এয়া হাতত পৰিলে। কালাৰটো বৰ ধুনীয়া হৈছে। এয়া লগে বৰফ পানী তিয়াই দিলে না ৰংটো আৰু ধুনীয়া। মই বৰফ পানী দিয়াই নাছিলোঁ। ফ্ৰিজ নাই যেতিয়া আৰু এনেই নৰ্মেল পানীত দিছিলোঁ। এতিয়া পনীৰখিনি দি দিছোঁ। পনীৰখিনি দি লাষ্টত নমোৱা টাইমত ক্ৰীম দিম অকণমান। অকণমান হওক। এয়া মোৰ পালেং শাক হৈ গ'ল। এতিয়া অকণমান খালি ক্ৰীমটো দি দিম। অকণমান বনি দিওঁ।
অলপ ক্ৰীমটো দি দিছোঁ। ক্ৰীমটো দিলে ৰংটো অকণমান চেঞ্জ হৈ গ'ল। আৰু অকণমান দি দিওঁ। এয়া মোৰ পালেং শাক ৰেডি। পালেং শাক হৈ গ'ল।